মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৩য় অধ্যায়ৰ ৫ম অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। ছবি দুখন চাই পাৰ্থক্যবোৰ বাছি উলিয়াওঁ আহা। ইয়াত তোমালোকে দুখন প্ৰায় একেই ধৰণৰ ছবি দেখা পাইছা, নহয়নে? এতিয়া এই ছবি দুখনত কিছু পৰিমাণে বেলেগ বেলেগ হৈ আছে। আমি সেই পাৰ্থক্যসমূহ বাছি উলিয়াওঁ আহাচোন। প্ৰথমতে আমি প্ৰথম ছবিখন চাওঁ আহা। প্ৰথম ছবিখনত জপনাখন কি হৈ আছে? আধা মেল খাই আছে, মানে আধা বন্ধ হৈ আছে। কিন্তু দ্বিতীয় ছবিখনত জপনাখন সম্পূৰ্ণকৈ মেল খাই আছে। এইবাৰ চাওঁ আহা, দ্বিতীয় ছবিখনত ঘৰৰ সন্মুখত এখন মটৰ চাইকেল আছে। কিন্তু প্ৰথম ছবিখনত মটৰ চাইকেল নাই, নহয়নে? আকৌ আমি বিচাৰো আহাচোন, প্ৰথম ছবিখনত ঘৰৰ সন্মুখত এজোপা গছ আছে। কিন্তু দ্বিতীয় ছবিখনত ঘৰৰ পিছফালেহে এজোপা গছ আছে। আকৌ চাওঁ আহাচোন, দ্বিতীয় ছবিখনত ঘৰৰ কাষত কলগছ আছে। কিন্তু প্ৰথম ছবিখনত কলগছ নাই, নহয়নে? আৰু বিচাৰো আহাচোন আমি, দ্বিতীয় ছবিখনত কি আছে? গছৰ ডাল এটা এজনী চৰাই বহি আছে। কিন্তু প্ৰথম ছবিখনত আছেনে ডালটো? নাই, আৰু চৰাইজনীও নাই। গতিকে অকণিহঁত, তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে পাৰ্থক্যসমূহ বাছি উলিয়াবা। এইবাৰ চাওঁ আহাচোন, পঢ়ো আহা। আমি ইয়াত থকা পদ্যটি পঢ়ো আহা। পদ্যটিৰ নাম হ'ল দীঘল চুটি। আহাচোন একেলগে আমি পদ্যটি গাওঁ। বৰটোকোলাৰ ডিঙি দীঘল, দীঘল তাৰ ঠেং, বিলৰ দাঁতিত থিয় দি খায় মাছ শামুক বেং। পাতি হাঁহৰ চুটি ঠেং থপক থপক যায়, পানীৰ তলত মূৰ গুজি নাজানো কি খায়। নহয়নে? এতিয়া কি কৈছে আমাক? বৰটোকোলাৰ দীঘল ডিঙি। এইফালে আমাৰ ছবিখনত দি থোৱাই আছে, নহয়নে? বৰটোকোলাৰ কি? ডিঙি দীঘল। আৰু কি কৈছে? দীঘল তাৰ ঠেং। এইয়া তলত দেখা পাইছানে? দীঘল তাৰ ঠেং। আৰু কি কৈছে? বিলৰ দাঁতিত থিয় দি খায় মাছ শামুক বেং। দেখিছানে বিলৰ দাঁতিত কেনেকৈ থিয় হৈ আছেহি? এইবাৰ কৈছে পাতি হাঁহৰ চুটি ঠেং থপক থপক যায়। চোৱাচোন পাতি হাঁহজনীলৈ, ঠেংবিলাক তাৰ কি? চুটি। আৰু কেনেকৈ যায়? থপক থপককৈ যায়। আৰু কি কৈছে? পানীৰ তলত মূৰ গুজি নাজানো কি খায়। পানীৰ তলত মূৰ গুজি, তাহাঁতে যেতিয়া পানীত চৰি থাকে, তললৈ মূৰটো সুমুৱাই দিয়ে। আৰু কি খায় তাহাঁতিহে জানে, নাজানো কি খায় বুলি কৈছে। নহয়নে? তোমালোকৰ নিশ্চয় ভাল লাগিল, নহয়নে? এইবাৰ কওঁ আহা। ইয়াত কিছুমান প্ৰশ্ন দিছে, আমি সেই প্ৰশ্নবিলাকৰ উত্তৰ কওঁ আহা। প্ৰথমতে কোৱাচোন, বিলৰ দাঁতিত কোন থিয় দি আছে? কোন থিয় দি আছে বাৰু বিলৰ দাঁতিত? বৰটোকোলা, নহয়নে? বিলৰ দাঁতিত বৰটোকোলা থিয় দি আছে। এইবাৰ কোৱাচোন, পানীৰ তলত মূৰ গুজি কোনে খায়? পানীৰ তলত মূৰ গুজি পাতি হাঁহে খায়। এইবাৰ কোৱাচোন, এটি দীঘল ঠেঙৰ
চৰাইৰ নাম কোৱা। আমি বৰটোকোলাৰ বিষয়ে জানিলোৱে নহয়নে? দীঘল ঠেং আৰু এটি চৰাইৰ নাম কোৱাচোন। কি হ'ব পাৰে? বগলী। বগলীৰো ঠেং দীঘল। এইবাৰ কোৱাচোন, পানীত আৰু কি কি চৰাই চৰে? পানীত আৰু কি কি চৰাই চৰে? পানীত আৰু ৰাজহাঁহ, পাতিহাঁহ, শৰালী হাঁহ, পানী কাউৰী এইসমূহ চৰাই চৰে। এইবাৰ তলৰ ছবিকেইখন চোৱা আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই ছবিকেইখন দেখিছানে তোমালোকে? কি কি আছে বাৰু? কাউৰী, হাঁহ, মাছৰোকা, বগলী আৰু বৰটোকোলা। এই চৰাইকেইটা চাই আমি কিছুমান প্ৰশ্নৰ উত্তৰ দিওঁ আহা। বগলীৰ আগত কোন আছে? এই ছবিখন নিশ্চয় দেখিছা, নহয়নে? বগলীৰ আগত কোন আছে? মাছৰোকা আছে, নহয়নে? এইবাৰ কওঁ আহাচোন, একেবাৰে শেষত কোন আছে? একেবাৰে শেষত কোন আছে বাৰু? বৰটোকোলা, নহয়নে? এইবাৰ কোৱাচোন, মাজত কোনটো চৰাই আছে? এই চৰাইকেইটাৰ মাজত কোনটো চৰাই আছে? মাছৰোকা, নহয়নে? এইবাৰ কোৱাচোন, মাছৰোকাৰ পাছত কোন কোন আছে? এতিয়া আমি মাছৰোকা চৰাইটো বিচাৰো। কোনটো বাৰু? এইটো। আৰু মাছৰোকাৰ পাছত কোনকেইটা চৰাই আছে? বগলী আৰু বৰটোকোলা আছে, নহয়নে? এইবাৰ কোৱা, হাঁহৰ আগত কোন আছে? হাঁহজনী ক'ত আছে বাৰু? এইজনী, নহয়নে? আৰু হাঁহৰ আগত কি আছে? কোন আছে? কাউৰী আছে, নহয়নে? মৰমৰ অকণিহঁত, তোমালোকে নিশ্চয় ইমানখিনিলৈকে বুজি পালা। এই অংশটি ইমানতে সামৰিছো। আগন্তুক দিনত তোমালোকলৈ এটি নতুন অংশলৈ পুনৰ আহিম। ধন্যবাদ।